সকলোকে মোৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ। তো আজি আমি এগেইন নিউ এটা ভিডিঅ' লৈ আহিছোঁ। এইখন ভিডিঅ'ত আমি ছেকেণ্ড স্কলাৰশ্বিপৰ বিষয়ে ডিটেইলছ ডিছকাছ কৰিম। ভিডিঅ'টো শেষলৈকে যাব, কিয়নো ময়ো স্কলাৰশ্বিপ পাইছিলোঁ। স্কলাৰশ্বিপৰ পইচাটো কিমান পাইছিলোঁ, কি স্কলাৰশ্বিপ পাইছিলোঁ, অলৰেডি এটা ভিডিঅ'ত কৈ দিছোঁ। এগেইন কৈ আছোঁ, মই দুটা স্কলাৰশ্বিপ পাইছিলোঁ। এটা ঈশান উদয় স্কলাৰশ্বিপ, আৰু ঈশান উদয় স্কলাৰশ্বিপটোত আপোনালোকক প্ৰত্যেক ইয়াৰত 80,000 টকাকৈ দি দিয়ে। এতিয়া যেতিয়া এইবিলাক ডিছকাছ কৰিম, তো সেইটো বিষয়ে ক'ম। এতিয়া এইখন স্কলাৰশ্বিপত মানে নিযুত মইনা আৰু নিযুত বাবু এই দুটা আঁচনিয়ে দিয়া হৈছে এইখন স্কলাৰশ্বিপত, ঠিক আছে। আৰু এই স্কলাৰশ্বিপটোৰ নাম হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু স্কলাৰশ্বিপ। এতিয়া এই স্কলাৰশ্বিপটো কেনেকুৱা ধৰণে হ'ব, কাৰ কাৰণে এপ্লিকেবল হ'ব, ডিটেইলছ আমি এতিয়া ডিছকাছ কৰোঁ। এতিয়া এই আঁচনিটো দিয়াৰ উদ্দেশ্য হৈছে যে বাল্য বিবাহ ৰোধ কৰা আৰু উচ্চ শিক্ষাৰ বাবে ছাত্ৰীসকলক উৎসাহিত কৰা, কাৰণ এইটোৰ নাম হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা। সেইকাৰণে এই আঁচনিটো অকল ছাত্ৰীসকলৰ বাবেহে হ'ব। এতিয়া যোগ্যতা কি, মানে ইলিজিবিলিটিটো কেনেকুৱা ধৰণৰ হ'ব লাগিব। ইয়াত তোমালোকক দিছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, মানে আসামত থাকিব লাগিব। কেৱল চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত পঢ়ি থকা হ'ব লাগিব, মানে চৰকাৰী বিদ্যালয়সমূহত পঢ়িব লাগিব, এইটো মানে ক্ৰাইটেৰিয়া। তাৰপিছত বৈবাহিক অৱস্থা অবিবাহিত হ'ব লাগিব, বিবাহিত হ'লে নহ'ব, অবিবাহিত হ'ব লাগিব। তাৰপিছত অৱশ্য স্নাতকোত্তৰ বাবে বা BEd কৰি থকা বিবাহিত মহিলাসকলো ইয়াৰ বাবে যোগ্যতা। তাৰমানে যিসকলে BEd কৰি আছে কিন্তু সিহঁতৰ বিয়া হৈ গৈছে, তেতিয়াহ'লে তেনে ক্ষেত্ৰত সিহঁতেও এই আঁচনিটো পাব। এতিয়া আৰ্থিক সাহায্যটো কি হ'ব, বছৰত 10 মাহৰ বাবে পাব, মানে গোটেই বছৰত কি 12 মাহৰ কাৰণে নাপায় এই আঁচনিটো, অনলি 10 মান্থৰ কাৰণেহে পাব। মানে একাদশ শ্ৰেণী মানে 11ত পঢ়ি থকা ছাত্ৰীসকলে পাব 1,000 টকাকৈ মাহিলী পাব। আৰু স্নাতক মানে প্ৰথম বৰ্ষ মানে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত পঢ়া ছোৱালীসকলে মাহিলী 1250 টকাকৈ পাব। স্নাতকোত্তৰ BEd প্ৰথম বৰ্ষ আৰু যিহঁতে BEd কৰি আছে সিহঁতে পাব 2,500 টকাকৈ পাব। এইটো হ'ল তোমালোকৰ নিযুত মইনা আঁচনি। এতিয়া আহিল নিযুত বাবু আঁচনিটো। এইটো হৈছে বাবু মানে ছাত্ৰসকলক উদ্দেশ্য কৰি গৈছে। তো এই আঁচনিটো 2026 চনৰ জানুৱাৰী মাহত ঘোষণা কৰা হৈছে। এইটো ৰিচেণ্ট আহিছে, গতিকে এইটো ল'ৰাসকলৰ কাৰণে হয়। যিসকলে ভিডিঅ'টো চাই আছে ভালদৰে চাব, যেতিয়া এইবিলাকৰ নটিফিকেশ্যন ওলাব আপোনালোকক জনাই দিম ভিডিঅ' মোৰ মাধ্যমেৰে। এতিয়া এইটো যোগ্যতা কি হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, পৰিয়ালৰ বাৰ্ষিক আয়টো 4 লাখ টকাৰ কম হ'ব লাগিব। তাৰমানে যিটো ইনকাম চাৰ্টিফিকেট আছে, আপোনালোকৰ যদি 4 লাখৰ 1 টকা বেছি হয় আপোনালোকে এইটো স্কলাৰশ্বিপটো নাপাব। গতিকে ইনকাম চাৰ্টিফিকেটত আপোনালোকৰ 4 লাখৰ কম হ'ব লাগিব। স্নাতক UG আৰু স্নাতকোত্তৰ PG পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ হ'ব লাগিব। তাৰমানে এইটো কৈছে তোমালোকৰ UG মানে আণ্ডাৰ গ্ৰেজুৱেট আৰু PG পষ্ট গ্ৰেজুৱেট, মানে তোমালোকৰ ধৰা ডিগ্ৰী BA হওক, BCom হওক আৰু BSc হওক, এইবিলাক UG আৰু PGৰ ষ্টুডেণ্টবিলাকে পাব। আৰ্থিক সাহায্য মানে এইটো কি কৈছে, স্নাতকোত্তৰ যিহঁতে পঢ়ি থাকিব সিহঁতক মাহিলী 1,000 টকাকৈ দিব, মানে প্ৰত্যেক মান্থত 1,000 টকাকৈ দিব। আৰু স্নাতকোত্তৰ যিহঁতে PG কৰিব সিহঁতক মাহিলী 2,000 টকাকৈ দিব। এইটো হৈছে তোমালোকৰ নিযুত বাবু আঁচনি, ঠিক আছে। এতিয়া তোমালোকৰ ডকুমেণ্টছ কেইটা কি লাগিব ইয়াত চোৱা। প্ৰথমত কৈছে প্ৰয়োজনীয় নথি পত্ৰ আৰু নিয়মসমূহ এইবিলাক জানি ল'ব লাগিব। প্ৰথমত লাগিব আপোনালোকৰ আধাৰ কাৰ্ড। এতিয়া আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ, আধাৰ চিডেড থকাটো বাধ্যতামূলক। তাৰমানে কৈছে আপোনাৰ যে বেংক একাউণ্টখন থাকিব, সেই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটোৰ লিংক হ'ব লাগিব। যদি লিংক নাথাকে তেনেহ'লে আপোনালোকে এতিয়াই লিংক কৰি ৰাখি দিব। আবেদন প্ৰক্ৰিয়া, এই আঁচনিসমূহৰ বাবে সাধাৰণতে নিজৰ স্কুল বা কলেজৰ পৰা ফৰ্ম সংগ্ৰহ কৰি তাতে জমা দিব লাগিব। মানে এই আবেদন প্ৰক্ৰিয়াটো অনলাইনৰ জৰিয়তে নহয়, এইটো যেতিয়া নটিফিকেশ্যনটো দিব তেতিয়া কি তোমালোকৰ কলেজত বা স্কুলত খবৰ ল'ব লাগিব আৰু তাতে তোমালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছত কৈছে উপস্থিতি, পঢ়াশালীত নিয়মিত উপস্থিত এটেণ্ডেঞ্চ থাকিলেহে এই জলপানী লাভ কৰিব পাৰিব। তাৰ মানে তোমালোকে যদি ৰেগুলাৰিটি মেইনটেইন নকৰা ক্লাছত, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো আঁচনি নহ'ব। প্ৰয়োজনীয় চাৰ্টিফিকেট যেনেকৈ আধাৰ কাৰ্ড, PRC, বৰ্তমানে নামভৰ্তি ৰচিদ, এডমিশ্যন ৰিচিপ্ট, তাৰমানে তোমালোকে এডমিশ্যনটো যে ল'বা
সেইটো ৰিচিপ্টটো লাগিব আৰু আয়ৰ প্ৰমাণপত্ৰ মানে ইনকাম চাৰ্টিফিকেটটো লাগিব ঠিক আছে। তো এইটো হৈছে তোমালোকৰ আজি নিযুত মইনা আৰু নিযুত বাবুৰ আঁচনিটো মানে স্কলাৰশ্বিপটো। তো ভিডিঅ'টো কেনেকুৱা লাগিল লাইক কৰিব, চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ভিডিঅ' পাবৰ কাৰণে ন'টিফিকেশ্যনটো অল কৰি ৰাখিব। আজিৰ ভিডিঅ'টোত ইমানখিনিতে সামৰণি।